আদিত্য খাকলাই ডাঙৰীয়াই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধাচৰণ কৰিছে। এতিয়া আমাৰ প্ৰশ্ন যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অহাবাৰ লোকপিয়লৰ ৩৮% বাংলাদেশী মিয়াই স্থান পাব। গতিকে এইটো অসমীয়া থলগিৰি খিলঞ্জীয়া ৰাইজৰ কাৰণে অতি ভয়াৱহ কথা আৰু তাৰ লগতে ভাৰতৰ অখণ্ডতা স্বাধীনতাৰ প্ৰতি এটা ভাবুকি, কাৰণ অসমখন হৈছে ভাৰতৰ এখন অংগৰাজ্য। গতিকে অসমত যদি বিদেশীৰ যদি চৰণীয়া পথাৰ হয়, তেতিয়াহ'লে ভাৰতবৰ্ষৰ অখণ্ডতা স্বাধীনতাৰ প্ৰতি আপুনি ভাবুকিটো আহিবই। গতিকে সেইকাৰণে আমি কৈছোঁ, যদি অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজক সুৰক্ষা প্ৰদান কৰিব লাগে, ভাৰতবৰ্ষৰ অখণ্ডতাৰ সাৰ্বভৌমত্বৰ প্ৰতি যদি ভাবুকি আহিব নালাগে, তেতিয়াহ'লে অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসমৰ থলগিৰি খিলঞ্জীয়াক অনাদি অনন্তকালৰ কাৰণে সুৰক্ষিত প্ৰদান কৰিব লাগে। কিন্তু এই ক্ষেত্ৰত এই কামটো আগবাঢ়িবলৈ যাওঁতে আদিত্য খাকলৈ ডাঙৰীয়াই তেওঁ এটা বেলেগ এটা মন্তব্য দিয়ে। এতিয়া আমাৰ প্ৰশ্ন যে আদিত্য খাকলাই ডাঙৰীয়া থলগিৰি খিলঞ্জীয়াৰ পক্ষত আছে নে আদিত্য খাকলাই বহিৰাগত বাংলাদেশীৰ পক্ষত আছে? যদি বহিৰাগত বাংলাদেশীৰ পক্ষত আছে, তেতিয়াহ'লে তেখেতে এই ধৰণৰ কথা বতৰা কওক, আমাৰ তাত গুৰুত্ব দিবলগীয়া নাই। যদি এজন ভূমিপুত্ৰ থলগিৰি হিচাপে এইখিনি ভূমিপুত্ৰ থলগিৰি মানুহৰ যদি এগেইনষ্ট কৰি কথা বতৰাবিলাক কৈছে, তাত আমাৰ প্ৰশ্নবোধক চিন আছে, আমাৰ ক'বলগীয়া আছে, আমাৰ কৰিবলগীয়া আছে। কাৰণ আমি অধিকাৰ বিচাৰিছোঁ গণতান্ত্ৰিকভাৱে, আমি অধিকাৰ বিচাৰিছোঁ সাংবিধানিকভাৱে, আৰু আমি অধিকাৰ বিচাৰিছোঁ থলগিৰি খিলঞ্জীয়া ৰাইজক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে। গতিকে এই ধৰণৰ বক্তব্যৰে অসমত এটা ভাঙনমুখী পৰিৱেশ সৃষ্টি কৰিব নালাগে। এই কথা পুনৰবাৰ আপোনালোকৰ মাধ্যমেদি আমি আদিত্য খাকলাই সকীয়াই দিছোঁ। তেখেতৰ বক্তব্য হৈছে পলিটিকেল বক্তব্য। তেখেতে কেতিয়াবা বিজেপিৰ হৈ কথা কয়, কেতিয়াবা কংগ্ৰেছৰ হৈ কথা কয়, কেতিয়াবা অন্যান্য ৰাজনৈতিক দলৰ হৈ কথা কয়। গতিকে যেতিয়াই এটা অসমৰ সুস্থিৰ পৰিৱেশৰ দিশে আগবাঢ়ে, থলগিৰি খিলঞ্জীয়া ৰাইজক ভৱিষ্যতৰ কথা বতৰাবিলাকক লৈ এটা সুমীমাংসাৰ দিশে আগবাঢ়ে, তেতিয়াই তেওঁ এই ধৰণৰ কথা বতৰাবিলাক কয়। সেইকাৰণে আমাৰ সন্দেহ হয় যে আদিত্য খাকলাই ডাঙৰীয়া প্ৰকৃতপক্ষে থলগিৰি খিলঞ্জীয়াৰ পক্ষত আছে নে বাংলাদেশী মিয়াৰ পক্ষত আছে, সেই কথাটো তেখেতে স্পষ্ট কৰি আমাক জনাব লাগে। সংৰক্ষণত কেনেকৈ ভাগ হ'ব? এতিয়া আদিত্য খাকলাই ডাঙৰীয়াই ক'ব পাৰিব নেকি যে তেখেতলোক সুৰক্ষিত বুলি? যদি তেখেতলোক সুৰক্ষিত হয়, যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অবৈধ বেদখলকে উঠাব লাগে বুলি ধেমাজিত কিয় আন্দোলন হৈছে, জাগিৰোডত কিয় আন্দোলন হৈছে? যে তেখেতলোকৰ ভূমিৰ ওপৰত তেখেতলোকৰ অধিকাৰ আছে নেকি? তেখেতলোকৰ ভূমিৰ ওপৰতো বিদেশীৰ চৰণীয়া পথাৰ হৈছে, তেখেতলোকে মাটি দখল কৰিছে, আন্দোলন তেখেতলোকে কৰিছে। সেইকাৰণে কৈছোঁ, যদি অসমখন সুৰক্ষিত হ'ব লাগে, অসমীয়া সুৰক্ষিত হ'ব লাগে, থলগিৰি খিলঞ্জীয়া ৰাইজ সুৰক্ষিত হ'ব লাগে, তেতিয়া অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসমৰ মাটি, অসমৰ পানী, অসমৰ বায়ু, অসমৰ বায়'ডাইভাৰ্চিটি, অসমৰ সম্পদ সুৰক্ষিত হ'ব। আৰু সেই কথাটো বাস্তৱ সময়ৰ কথাটো আদিত্য খাকলাই বুজিব লাগিব। যদি নুবুজে, অসম ৰসাতলৈ যাব আৰু এনেকুৱা ধৰণৰ বিভেদমুখী কথাৰ পৰা আঁতৰি থাকিবৰ কাৰণে আমি তেখেতলোকক পুনৰ সকীয়াই দিছোঁ। 2019 চনত বিলখনকৈ ৰাজ্যসভাত উঠিল আৰু ভাৰতবৰ্ষৰ প্ৰতিটো এজেঞ্চিয়ে ক্লিন চিট দিলে যে অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব পৰা ক্ৰাইটেৰিয়া আছে। বিলখন কিয় পাছ নহ'ল তাৰ ওপৰতে কথা বতৰাবিলাক ক'ব লাগে। তেখেতলোকে যিখন প্ৰতিবেদন পঠাম বুলি, প্ৰতিবেদন কি পঠাব? যে প্ৰতিবেদন এইটোৱে পঠাব লাগে যে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ কোনো হানি বিঘিনি নোহোৱাকৈ অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ দিব পৰা যায়, সেইটোৱে কথা। তাক লৈ ৰাজনীতি কৰিব নালাগে। ৰাজনীতি বহুত হ'ল। যদি অসম আৰু অসমীয়া পক্ষত বিজেপি চৰকাৰ আছে, দল আছে, যদি মুখ্যমন্ত্ৰীজন থলগিৰি খিলঞ্জীয়া ৰাইজৰ পক্ষত আছে, গতিকে তেওঁ বাতুলামি কথা ক'ব নালাগে। এই ধৰণৰ বিভেদমুখী কথাই অসম আৰু অসমীয়াক ভৱিষ্যতটো ধ্বংসৰ গৰাহলৈ ঠেলি দিব নালাগে। গতিকে ৰাজনীতি বাদ দিয়ক, থলগিৰি খিলঞ্জীয়া ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ কথা কওক, আৰু বিলখন কিয় পাছ নহ'ল তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। প্ৰতিবেদনখনত যিটো দিব লাগে সেইটো পঠাই দিয়ক, ৰাজনীতি কৰিব নালাগে।